দিনাখন জুবিনৰ অন্তিম সংস্কাৰ হ'ব সিদিনাখন আমি বিদ্যালয় মহাবিদ্যালয় আদি নিশ্চিতভাৱে আমি বন্ধ দিম। এতিয়ালৈকে এইখিনি ব্যৱস্থা আমি কৰিছোঁ। মই আশা কৰিছোঁ যে কালি নিচেই পুৱাতে 6 বাজি বা 7 বাজি নিচেই পুৱাতে আমি জুবিনক গুৱাহাটীত পাম। আজিৰ দিনটো আমি আগ্ৰহেৰে অপেক্ষা কৰিব লাগিব। মই চেষ্টা কৰিছিলোঁ আজি আনিবৰ কাৰণে। ছিংগাপুৰৰ কৰ্তৃপক্ষকো কৈছিলোঁ যে পষ্টমৰ্টেম নকৰাকৈ পঠিয়াবৰ কাৰণে, কিন্তু অসমত যিহেতু তদন্তৰ কথা এটা আহিলে বা এজাহাৰ আদিও আহিলে, তাৰ পৰিপ্ৰেক্ষিতত আমি পষ্টমৰ্টেমটোক খুব বেছি না কৰিবৰ কাৰণে আমি সুবিধা নাপালোঁ, কাৰণ ছিংগাপুৰ কৰ্তৃপক্ষ অলপ সচেতন হৈ গ'ল। ইয়াৰ ফিডবেকখিনি তেওঁলোকেও পায়। সেইকাৰণে আজি অনাৰ যিটো প্ৰচেষ্টা সেইটোত আমি সফল নহ'লোঁ, কিন্তু আজি নিশাৰ ভিতৰতে তেখেত দিল্লীলৈ আহিব আৰু দিল্লীৰ পৰা আমি বিশেষ বিমানেৰে তেখেতক গুৱাহাটীলৈ লৈ আহিম।